দৰঙৰ সৰকাৰ চকত ভয়ংকৰ পথ দুৰ্ঘটনা স্বাধীনতা দিৱসৰ দিনাই পথ দুৰ্ঘটনা নিহত এজন 220 পালচাৰ বাইক আৰু পানীকহীয়া SF ভেনৰ লগতে দুৰ্ঘটনা সংঘটিত হয় দুৰ্ঘটনাত পতিত হোৱা বাইকখনৰ নম্বৰ হৈছে AS13S1512 SF ভেনখনৰ নম্বৰ হৈছে AS01QC6733 ধুলা আৰক্ষী থানাৰ অন্তৰ্গত চৰকাৰ চকৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো নিহত বাইক চালকজন ধুলা আৰক্ষী থানাৰ অন্তৰ্গত কাছিৰৰ গাঁৱৰ 19 বছৰীয়া আকিদুল হক বুলি জানিব পৰা গৈছে তোমাৰ এক্সিডেন্টটো হ'ল এখন গাড়ী মানে ব্ৰেক কৰি আছিল এখন গাড়ী ব্ৰেক হৈ থাকোতে চাৰিচকীয়া ব্ৰেক হৈ আছিল ইহঁতে আহি আছিল জোৰত দুটা গাড়ী একেলগে স্পীডত আহি ইহঁতে আহি লগাই দিলে চাৰিচকীয়াত লগাই দিয়াৰ পিছত চাৰিচকীয়াখন আকৌ এনেকৈ কাটি ইয়াতে আহিল তাৰপিছত এই ল'ৰাটো তাতে গাড়ীখন তাতে চিটকি গ'ল ল'ৰাটো তাতে পৰি এইবিলাক মাথা চাথা ভাঙি মগজু ওলাই গৈছে ভৰি এটা ভাঙি গ'ল চিংগল আছিল চিংগল ল'ৰা ল'ৰাজনৰ ঘৰ এতিয়া গম নাপালো সেইটো এক্সিডেন্টটো এইখিনিতে হৈছে জাগাটো এইখনত চৰকাৰৰ চব তাৰপিছত মানুহ আহিল লগালগ আকৌ এই হেৰি এটা যায় এম্বুলেঞ্চ এটা যাই আছিল আমি ৰখাই গাড়ীখন ঘূৰাই আমিয়ে উঠাই মেলি তাতে দি পঠালোঁ আৰু মঙলদৈলৈ এতিয়া আৰু বাকী কি হৈছে নাজানো আৰু মানুহজন ইয়াতে আমি দেখা মতে ঢুকাইছে ধুলা আৰক্ষীয়ে দুৰ্ঘটনাত মৃত্যু হোৱা যুৱকজনক মংগলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট প্ৰটো টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নলব নহাজাৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhati.ahom@gmail.com